কলকাতা দুধর্ষ ডকাইত গ্রেপ্তার। কিছুদিন পূর্বে বালার পথাৰত সংঘটিত কৰিছিল ডকাইতি কাণ্ড। অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কৰিমৰ ঘৰৰ গ্ৰিল ভাঙি ডকাইতি কৰিছিল প্ৰায় 12 লক্ষাধিক টকা। লাঠুৰে কোবাই গুৰুতৰভাৱে আহত কৰিছিল আব্দুল কৰিমক। আজি আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা চাৰিফুল ইছলাম নামৰ এজন দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে। বাকী ডকাইতসকল আজি পলাতক অৱস্থাত আছে। ডকাইত চাৰিফুল ইছলামৰ সৈতে এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে। বাহনৰ নম্বৰ AS15AA8689। ডকাইত চাৰিফুল ইছলামৰ ঘৰ আদিতপুৰত বুলি জানিব পৰা গৈছে। চাৰিফুলৰ পিতৃৰ নাম আব্দুল হামিদ। কলকাতা আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰিছে ৰাইজে। ডকাইতি কেছত ক'ত ডকাইতি কৰিছিলা? ডকাইতি কৰা নাই, মানে এনে ফাঁচাই দিছে। এইটো কোনদিনা বা মনত নাই, কিন্তু মোক ধৰি আনিছে আজি 4 দিন ধৰি। কাৰ ঘৰত হৈছিল ডকাইতি? মোৰ বাইদেউৰ ঘৰত। না আদিতপুৰতে। কিমান টকা লৈছিলা? সেইটো নাজানো মই, পইচা মই সেইটোও নাজানো কোন কোন আছিল। মোৰ কিয় ধৰিছে তোমাক? ধৰি আনিছে সন্দেহ কৰি। পুলিচে মিছা কথা কৈছে নেকি? নাই, মিছা কথা কিয় ক'ব? পুলিচে মিছা কোৱা নাই? তেতিয়াহ'লে তুমি দুখী নে নাই? পুলিচে ধৰি আনিছে যে দুখী। যোৱা 18 তাৰিখ দিনগত ৰাতি 1:20-30 বজাত বালাৰপাথাৰ আমাৰ দাদা তাতেই বসবাস কৰি আছে। তাৰমানে কিছুমান দুৰ্বৃত্ত ডকাইতে মানে সেইটো ঘৰত সোমাই ৰাতি 1:20 বজাত দাদাক মাৰধৰ কৰি হাত ভৰি বান্ধি ডকাইতি কাণ্ড কৰে আৰু তাৰ পৰা ধন সোণৰ গহনা পাতি এইবিলাক লুটপাট কৰি লৈ যায়। আমাৰ কলগাছিয়া আৰক্ষী থানাত আমি গোচৰ কৰিছোঁ আৰু এই গোচৰ কৰাৰ পিছত আমাৰ কলগাছি ভাৰপ্ৰাপ্ত বিষয়া দিব্য কমল দত্ত ছাৰে এজন আসামীক গ্ৰেপ্তাৰ কৰিছে। তাৰ কাৰণে আমি তাহাক ধন্যবাদ জনাইছোঁ আৰু এইখিনি আশা কৰিছোঁ যে যাতে ছাৰে বাকী থকা যিখিনি আসামী আছে, যিবিলাক দুৰ্বৃত্ত আছে, গোটেইখিনিক যাতে আটক কৰে। বাকীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পিছত উচিত শাস্তি দি বাকী জীৱনত যাতে এইখিনি এৰিয়াত বা বাকী মানুহৰ ঘৰত এনেকৈ দুৰ্বৃত্তই কোনো ধৰণৰ লুটপাট কৰিব নোৱাৰে, এনেকুৱা ডকাইতি কৰিব নোৱাৰে, এইখিনি মই আশা কৰিছোঁ। তাৰ শাস্তি এইখিনি বিচাৰিছোঁ, তাৰমানে সি আগা পিছা কৰি বহুতে এইবিলাক কাম কৰিছে। আমাৰ দাদাক হত্যাৰ চেষ্টা কৰা হৈছিল, তাক মাৰিছিল আৰু মুখ চেপা দি যেনেকুৱা কৰিছিল তাক মাৰি পেলোৱাৰ চেষ্টাটো বেছি কৰিছিল। তাৰমানে তাক এনেকুৱা শাস্তি দিয়া উচিত যে যাতে ভৱিষ্যতত সি আৰু জেলৰ পৰা ওলাব নোৱাৰে। কলকাতাৰ পৰা নজমুল হকৰ ৰিপৰ্ট এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।